निचले असम में अमूल कंपनी की मनमानी से गौ पालकों में तीखी नाराजगी देखी जा रही है। बरपेटा के कलगाछिया में गौ पालकों ने अमूल कंपनी के मनमानी के खिलाफ मोर्चा खोल दिया है। दरअसल कंपनी अब तक 3% वसा वाला दूध खरीद रही थी, लेकिन अब अमूल ने अचानक 8.5% फैट वाले दूध की मांग कर दी है। 8.5% फैट से कम वाले दूध नहीं खरीदने की घोषणा से गौपालक नाराज है। अपनी नाराजगी जाहिर करने के लिए गौपालकों ने करीब 2000 लीटर दूध सड़क पर भी बहा दिए हैं। Code 9504 কোড কলগাছিয়া সোসাইটি আমল কোম্পানির হয়। এটা 6 বছর ধরে আমি গাখীর দি আছো। আজি 3 দিন ধরে একটা প্রবলেম ফেস করি আছো কি আমার গাখীরত এসএনএফ এটা লাগে। আগত এসএনএফ কি আমি বুঝাও নাই শুনাও নাই। আগত কোয়াও নাই। আমি গাখীর দিছো আগত ফ্যাটের উপরত। গাখীর তার মানে আপনার ন্যূনতম ফ্যাট হল 30 ফ্যাট হলে আমি গাখীরটাতে দিব পারি। এইটো জানিছো, কিন্তু 3 দিন ধরে এইটো প্রবলেম ফেস কৰি আছো। 3 দিন ধরে আমি গাখীৰ ডালি আছো, গাখীৰ ফুৰাই আছে। ইয়াতে আগৰ পৰা গাখীৰ লৈ আছে আমল কোম্পানী। তে আগত যেনেকুৱা লৈছে গাখীৰ এনেকৈ ল'ব লাগিব। আর নতুনকে নিয়ম কৰিছে নেসেট না কি কয় এইটো 45 লাগে। এতিয়া 44 হলে 85 হলে ল'ব, 84 হলে নলয়। এইটো 3 দিন হল টাইম নিয়ম কৰিছে। নিয়ম যে কৰিছে আগত জনা নাই। নিয়ম যে কৰিছে যে 84 হলে নলয়, 85 হলে ল'ব। তো আগত জনাব লাগছিল। 3 দিন হল এইটো লেটি বেটি কৰি আছে। আজি এতিয়া গধূলিত কৈ আছে যে নলয়। আমার 6 বছর ধরে আমি আমল কোম্পানির কাম করে আছি, এই গাখীর লৈ আছে। ইমান দিন আমার এই এসএনএফৰ কোনো আলোচনা নাছিল। এই এক মাহ ধৰি এসএনএফৰ কথা আলোচনা কৰি আছে। আৰু কালি আমাৰ কোম্পানীয়ে অৰ্ডাৰ দিছে যে 85ৰ নিচৰ যিবিলাক গাখীৰ সেইবিলাক গাখীৰ নল'ব, ঘূৰাই দিব। এই 85 এসএনএস নহলে সেই গাখীৰটো কোম্পানীয়ে গ্ৰহণ নকৰে। ইমান দিন চলিছিল, এতিয়া নলয়।